যেনেকৈ অৰুণাচললৈ লৈ যাম বুলি কৈ পালোঁ, এতিয়া হিচাপ নিকাচ কৰি দেখিছোঁ যে ভালেমান টকা লাগিব। ঝামেলা হৈ গ'লো, কিবা এটা আইডিয়া খটুৱাব লাগিব, কৰি চাওঁ কিবা এটা। অ'ৰা কোৱা। আজি তোমাক বৰ ধুনীয়া লাগিছে দেই। হয় নেকি? আৰু হেৰি নহয়, কি বুলি কয়, মানে তোমাক মানে এনেকৈ দেখিলে মোৰ কেনেকুৱা মন যায় জানা, একদম যেন তোমাক একদম দামী দামী কাপোৰ পিন্ধাওঁ, নেকলেছ, পূৰা সোণৰ নেকলেছ, হীৰাৰ আঙুঠি, এনেকুৱা মানে মোৰ ইচ্ছা আছে এইটো দিবলৈ তোমাক, আৰু মই এদিন তোমাক দিমেই সেইটো, বুজিছা নাই? সেই ধৰণৰ মানে সেনেকুৱা দামী তোমাক পিন্ধামেই। আৰু যে অৰুণাচলত যোৱা যে কথা কৈছিলোঁ যে, মোৰ মতে অৰুণাচলতনো কি যাবা কোৱাচোন? একে ওচৰৰ জেগা নহয়। আমাৰ সেই জেউৰাখন পাৰ হ'লে সিফালেও অৰুণাচল, আকৌ সেই পিছৰ জেউৰাখন পাৰ হ'লে সিফালে শ্বিলং। একেবাৰে ওচৰৰ জেগাত মোৰ যে ইচ্ছা নাই বুজিছা তোমাক তেনেকুৱা জেগা নিবলৈ। মোৰ মানে কেনেকুৱা ইচ্ছা জানে, তুমি আৰু মই একদম লণ্ডন, পেৰিছ, আইফেল টাৱাৰ নাম শুনিছা? শুনিছো। আমাৰ গাঁৱৰ যে BSNL যে টাৱাৰটো, তাতকে কেনেকুৱা বৃহৎ টাৱাৰ, তাৰ ওচৰত গৈ পেলাই দুইটা একদম ফটো উঠিম, কেনেকুৱা লাগিব চোৱাচোন। ইমান ভাল লাগিছে মোৰ যে তুমি যে কওঁতেই যে একদম যেনেকে গ'লো, একদম তালে গৈকে ফটোৱে উঠিলো, তেনেকুৱা লাগিছে একদম, মানে কওঁতেই লাগি গৈছে তেনেকুৱা। তো আৰু তাত চোৱা না কেনেকুৱা লাগিব। আৰু এই অৰুণাচলৰ কি শ্বিলং কোৱাচোন, কি যাবা? সেইকাৰণে এটা কাম কৰোঁ দিয়া, এইটো কেঞ্চেল কৰি দিওঁ নেকি অৰুণাচলত যোৱাটো। অৰুণাচলটো কেঞ্চেল কৰি দিয়া, নাযাওঁ আমি অৰুণাচল, আমি লণ্ডন পেৰিছ যাম। লাগিলে দুদিন দেৰিকে যাম ন? দুদিন লাগিলে দেৰি হ'লেও হ'ব, আমি লণ্ডন পেৰিছে যাম দিয়া। তাতে যাম দিয়া। মই চাহ অকণ বনাই আনো তোমালৈ। দিয়া